নমস্কাৰ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং খবৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰু কীৰ্তনাৰ অন্তৰ্গত টিপলেৰ সমীপত বনগাঁৱৰ সুশীল কলিতা নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত যি ডকাইতি কাণ্ড সংঘটিত হৈছিল, এই ডকাইতি কাণ্ডৰ সৈতে জড়িত এগৰাকী ডকাইত দুধৰ্ষ ডকাইত গুলীবিদ্ধ হ'বলগীয়া হৈছে, এনকাউণ্টাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। সেই দুধৰ্ষ ডকাইতজন পুনৰবাৰ জনাই দিছোঁ এটা বিগ ব্ৰেকিং, এটা বিগ আপডেট। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰু কীৰ্তনাৰ অন্তৰ্গত টিপলেৰ সমীপৰ বনগাঁৱত সুশীল কলিতা নামৰ যিগৰাকী লাটমণ্ডলৰ বাসগৃহত দুদিনমান পূৰ্বেই যি ডকাইতি কাণ্ড সংঘটিত হৈছিল, তাৰে ইতিমধ্যে 3জন ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা ইতিমধ্যে আপোনালোকে জানিছে। সেই খবৰটো আপোনালোকক দিছোঁ। এয়া সুশীল কলিতা দম্পতি, দুয়োগৰাকী দম্পতিকে এনেদৰে আহত কৰিছিল আৰু ঘৰৰ পৰা লুটপাট কৰি নিছিল বৃহৎ পৰিমাণৰ সোণ ৰূপৰ লগতে নগদ ধন, আৰু তাৰে 3জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। 4ৰ্থজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু এইজন স্ক্ৰীনত আপোনালোকে দেখি আছে, এইজন 4ৰ্থজন ডকাইত, আৰু এই দুধৰ্ষ ডকাইতজনৰ নাম হৈছে ৰাজিবুল ইছলাম। ৰাজিবুল ইছলামক যোৱা নিশা গোৱালপাৰা জিলাৰ মাটি আৰু কীৰ্তনাৰ অন্তৰ্গত সূতাৰপাৰাৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু তাৰ পিছতে ৰাজিবুলৰ পৰা ইতিমধ্যে আৰক্ষীয়ে আঙুঠি, কাণফুলি, পইচা আৰু লগতে যি সোণৰূপৰ অলংকাৰ, সেই সোণৰূপৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে ৰাজিবুলে জংঘলৰ মাজত লুকুৱাই থোৱা সোণ ৰূপৰ অলংকাৰসমূহ দেখুৱাবলৈ যেতিয়া আৰক্ষীয়ে লগত লৈ গৈছিল ৰাজিবুল ইছলামক, তেতিয়া ৰাজিবুল ইছলামে আৰক্ষীক চকা অস্ত্ৰেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, আৰু তাৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় এইগৰাকী দুৰ্ধৰ্ষ যি ডকাইত ৰাজিবুল ইছলাম। ইতিমধ্যে দুয়োটা ভৰিতে গুলীবিদ্ধ হৈছে ৰাজিবুল ইছলামক অসামৰিক চিকিৎসালয়ত ৰখা হৈছে। গোৱালপাৰা যি শ্বহীদ নিধাৰুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় আছে, তাত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। স্ক্ৰীনত আপোনালোকে দেখি আছে এখন স্থিৰ চিত্ৰত থকা লোকজনৰ হৈছে ৰাজিবুল ইছলাম। ৰাজিবুল ইছলাম ইয়াৰ পূৰ্বে কেইবাটাও ডকাইতি কাণ্ডত সংঘটিত কৰা বা ডকাইতি কাণ্ডৰ জড়িত থকাৰ ইতিমধ্যে যি তথ্য, সেই তথ্য লাভ কৰা হৈছে। এক বিগ ব্ৰেকিং আপডেট বুলি ক'ব লাগিব। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰু কীৰ্তনাৰ অন্তৰ্গত টিপলেৰ সমীপত যি বনগাঁও কলিতাপাৰাত সুশীল কলিতাৰ বাসগৃহত যি ডকাইতি কাণ্ড সংঘটিত হৈছিল 30 আগষ্টত, তাৰপিছতে 24 ঘণ্টা নহওঁতেই আৰক্ষীয়ে 3জনকৈ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল, আৰু তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিতে এইগৰাকী ৰাজিবুল ইছলামকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মাটি আৰু কীৰ্তনাৰ অন্তৰ্গত সূতাৰপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ৰাজিবুলৰ পৰা ইতিমধ্যে সোণৰ অলংকাৰৰ লগতে পইচা আদি উদ্ধাৰ কৰিছে আৰক্ষীয়ে, আৰু অধিক যি সোণৰূপৰ অলংকাৰসমূহ ৰাজিবুলে জংঘলৰ মাজত লুকাই ৰাখিছিল, সেই লুকাই ৰখা অলংকাৰখিনি আৰক্ষীক দেখুৱাই দিবলৈ নিওঁতেই আৰক্ষীক চকা অস্ত্ৰেৰে আক্ৰমণ কৰে আৰু পলায়ন কৰিবলৈ চেষ্টা কৰিছিল, আৰু তেনে সময়তে আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰিবলগীয়া হয় এইগৰাকী ৰাজিবুল ইছলামক, আৰু দুয়োখন ভৰিতে গুলী লাগিছে ৰাজিবুলৰ। চিকিৎসাধীন অৱস্থাত আছে এইগৰাকী ৰাজিবুল ইছলাম, এগৰাকী দুৰ্ধৰ্ষ ডকাইত। স্ক্ৰীনত আপোনালোকে দেখি আছে বিচনাৰ ওপৰত এনেদৰে আছে, আৰু 4ৰ্থজন ডকাইত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বা আৰক্ষীৰ জালত পৰিছে, আৰু ইয়াৰ নাম হৈছে ৰাজিবুল ইছলাম। ৰাজিবুল ইছলামক সোণৰূপৰ গহনাখিনি লুকাই থোৱা দেখুৱাবলৈ নিছিল, কিন্তু সেই সময়তে সুযোগ বুজি আৰক্ষীক চকা অস্ত্ৰেৰে আক্ৰমণ কৰে, আৰু তাৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে ৰাজিবুলক গুলীচালনা কৰিবলগীয়া হয়। দুয়োখন ভৰিতে গুলী লাগি আহত হৈছে ৰাজিবুল ইছলাম।